নমস্কাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। আজি আমি লখিমপুৰ ডিস্ট্ৰিক্টৰ যিখিনি প্ৰি ফাইনেলৰ কোশ্চেন পেপাৰ আছে সাবজেক্ট ইনফৰমেশ্যন টেকনলজি আইটি সাবজেক্ট ওকে তাৰ প্ৰশ্ন কাকতখন আলোচনা কৰিবলৈ গৈ আছো। সো 1 নম্বৰত দিয়া আছে যে আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু এই নম্বৰত তোমালোকে চাবলৈ পাইছা যে কোনটো সিনট্যাক্স ব্যৱহাৰ কৰা হয় যদি আমি ডাটাবেস খিনি চাব বিচাৰো। সো ডাটাবেস খিনি চোৱাৰ বাবে আমি যেটো সিনট্যাক্স ব্যৱহাৰ কৰিম হেতু হ'ব শো ডাটাবেস। তাৰপিছত দিয়া আছে ফৰেন কি ইজ এ ড্যাশ কি ইন অ্যানাদাৰ টেবল। ফৰেন কি অন্য এখন টেবলৰ অন্য এটা টেবলৰ কি বুলি কোৱা হয় প্ৰাইমাৰী কি বুলি কোৱা হয়। তাৰপিছত দিয়া আছে যে ইউজিং ড্ৰপ টেবল কমান্ড ইজ এসকিউএল কৈ আছে যে এসকিউএল যেটো সফটওয়্যার আছে তাতে যদি আমি ড্ৰপ টেবল ব্যৱহাৰ কৰো তাৰ মানেনো কি বুজায়। সো তাৰ মানেটো হল ডিলিট কৰা, ঠিক আছে, ডিলিট টেবল বুজাব। তাৰপিছত দিয়া আছে which of the following is aggregate function in SQL। SQL ৰ aggregate function কোনখিনি হয়। সো মনত ৰাখিবা AVG কি বুজাব aggregate বুজাব। তাৰপিছত দিয়া আছে যে which step is not part of handling a cell। কৈ আছে যে এটা সেল হ্যান্ডলিং করার কোনটো অংশ নহয়। যে which step is not part, ঠিক আছে, কোনটো স্টেপ পার্ট নহয় অংশ নহয় of handling a cell, এটা সেল হ্যান্ডেল করার কোনটো পার্ট নহয়। সো মনত রাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেকিং পার্সোনাল নোটস, ঠিক আছে, ব্যক্তিগত টোকা বনোৱা। তাৰপিছত দিয়া আছে what type of issues are usually addressed by email or chat in query management। কৈ আছে যে what type of issue কেনেকুৱা ধৰণৰ ইস্যু বিলাক সাধাৰণতে মেনেজ কৰা দেখা পোৱা যায় বা এড্ৰেছ কৰা দেখা পোৱা যায় ইমেইলৰ জৰিয়তে বা সেটিংৰ জৰিয়তে কিউৰি মেনেজমেন্ট সফটওয়্যাৰত। সো যিবিলাক টেকনিক্যাল ইস্যু থাকিব সেইবিলাক আমি সাধাৰণতে আমাৰ ইমেইলৰ জৰিয়তে বা সেটিংৰ জৰিয়তে আমি মেনেজ কৰি লোৱা দেখা পোৱা যায়। তাৰপিছত দিয়া আছে how many record can be exported from a single module at a time in Zoho CRM। কৈ আছে যে Zoho CRM Zoho CRM এটা সময়ত কিমানটা সিঙ্গেল মডুলত কিমানটা ৰেকৰ্ড মেইনটেইন কৰিব পাৰো বা এক্সপোৰ্টেড কৰিব পাৰো। কৈ আছে যে how many record can be export কিমানটা ৰেকৰ্ড এক্সপোৰ্ট কৰিব পাৰো from a single মডিউলৰ পৰা at a time in Zoho CRM। Zoho CRM এটা সময়ত সিঙ্গেল মডুলৰ পৰা কিমানটা ৰেকৰ্ড এক্সপোৰ্ট কৰিব পাৰো। মনত ৰাখিবা 2 লাখ ৰেকৰ্ড আমি কি কৰিব পাৰো এক্সপোৰ্ট কৰিব পাৰো। তাৰপিছত ট্ৰু ফলছ লিখিব দিছে, শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে, শুদ্ধ না অশুদ্ধ হেয়া ক'ব লাগে। সো দিয়া আছে the name of any table once it's created and recorded are inserted cannot be changed। সো এয়া মিছা কথা ফলছ, কাৰণ টেবল ক্যান বি ৰিনেম, টেবল আমি ৰিনেম কৰিব পাৰো ইউজিং ৰিনেম কমান্ড। ৰিনেম কমান্ড ব্যৱহাৰ কৰি যিকোনো সময়তে আমি কি কৰিব পাৰিম টেবলটো ৰিনেম কৰিব পাৰিম। তাৰপিছত দিয়া আছে DBMS provide a concurrency facility। কৈ আছে যে DBMS সফটওয়্যারে প্রভাইড কৰা দেখা পোৱা যায় concurrency facility প্ৰদান কৰা দেখা পোৱা যায়। সো এইটো এটা এক ধৰণৰ ফিচাৰ্স হয়, তো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত দিয়া আছে DESC command is used, এই কমান্ডটো ব্যৱহাৰ কৰা হয় to view চোৱাৰ বাবে the structure of an already created table। DESC কমান্ডটো ব্যৱহাৰ কৰা হয় স্ট্ৰাকচাৰ চাবৰ বাবে, ঠিক আছে, বা আন্তঃগাঁথনি চাবৰ বাবে যেটো টেবল আমি অলৰেডি কি কৰি ৰাখিছো ক্ৰিয়েট কৰি ৰাখিছো বা নিৰ্মিত কৰি ৰাখিছো। ইয়াৰ শুদ্ধ হৈ যাব। তাৰপিছত দিয়া আছে ইউনিয়ন অপাৰেশন এলিমিনেটস দা ডুপ্লিকেট ৰ। ইউনিয়ন অপাৰেশনটোৱে এলিমিনেট কৰা দেখা পোৱা যায়, নাইকিয়া কৰা দেখা পোৱা যায় ডুপ্লিকেট ৰ বিলাক, অৰ্থাৎ যিবিলাক ৰ বাৰে বাৰে হৈ আছে বাৰে বাৰে সৃষ্টি হৈ আছে সেইবিলাক নাইকিয়া কৰা দেখা পোৱা যায়, তাক কি বুলি কোৱা হয় ইউনিয়ন বুলি কোৱা হয়। মনত ৰাখিবা ইউনিয়ন মানে সংযোগ কৰা। তাৰপিছত দিয়া আছে যে Zoho CRM does not offer any option for data importing from external sources। এইটো মিছা কথা, কাৰণ Zoho CRM ৰ জৰিয়তে আমি ডাটা ইম্পোৰ্ট এক্সপোৰ্ট সব কৰিব পাৰো, ঠিক আছে, গতিকে ইয়া ফলছ হৈ যাব। Zoho CRM allows importing from Zoho CRM ত আমি
ডাটা ইম্পৰ্টিং কৰিব পাৰো কৰ্কৰ পৰা, যেনেকৈ এক্সেলৰ পৰাই হওক বা CSV ৰ পৰা হওক বা অন্যান্য ফাইল সিস্টেমৰ পৰা হওক আমি খুব সুন্দৰকৈ ডাটাবিলাক ল'ব পাৰিম। তাৰপিছত দিয়া আছে অলৱেজ সুইচ অফ দ্য ইলেক্ট্ৰিক সাৰ্কিট। ইলেক্ট্ৰিক সাৰ্কিটটো সদায় আমি কি কৰি ৰাখিব লাগে, ট্ৰাই কৰিব লাগে সুইচ অফ কৰি ৰাখাৰ। তো সঁচা কথা এয়া, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিলে পিনে আমি সদায় আমাৰ যিটো ইলেক্ট্ৰিক সাৰ্কিট আছে অপ্ৰয়োজনীয় সময়ত আমি সুইচটো অফ কৰি ৰাখিব লাগে বা বন্ধ কৰি ৰাখিব লাগে। তাৰপিছত দিয়া আছে stress at the workplace can cause hazard in today's organization। কৈ আছে যে স্ট্ৰেছ অৰ্থাৎ চাপ, যিখিনি মানসিক চাপ আমি সাধাৰণতে ওয়ার্ক প্লেসত ফেস কৰো, অর্থাৎ কাম কৰা ঠাইত ফেস কৰো, এইবিলাক আজিকালিৰ খুব হেজার্ড বা বিপদৰ এটা কাৰণ হৈ গৈছে কোনো এটা অর্গানাইজেশনৰ কাৰণে বা সংগঠনৰ কাৰণে। তো ইয়া কি হৈ যাব, শুদ্ধ উত্তৰ হৈ যাব। তাৰপিছত লিখিব দিছে আমাক সম্পূৰ্ণ ৰূপ ফুল ফৰ্মত লিখিব দিছে NSQF, যাক কোৱা হয় নেশনাল স্কিলছ কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক। তাৰপিছত দিয়া আছে DDL, যাক কোৱা হয় ডাটা ডেফিনিশ্যন লেংগুৱেজ। তাৰপিছত দিয়া আছে TCL, যাক কোৱা হয় ট্ৰানজেকশ্যন কন্ট্ৰল লেংগুৱেজ। তাৰপিছত দিয়া আছে NSCL, নেশ্যনেল ছেফটি কাউন্সিল অফ ইণ্ডিয়া। তাৰপিছত CRM, তাৰ মানে হ'ল কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট। তাৰপিছত দিয়া আছে OTP, যাক কোৱা হয় ওৱান টাইম পাছৱাৰ্ড। তাৰপিছত দিয়া আছে SQL, যাক কোৱা হয় ষ্ট্ৰাকচাৰ্ড কিউৰি লেংগুৱেজ। আৰু দিয়া আছে FAQ, যাক কোৱা হয় ফ্ৰিকুৱেণ্টলি আস্কড কোৱেশ্চনছ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাম। চমু টকা লিখিব দিছে। প্ৰথমে কৈছে যে ডাটা টাইপছৰ বিষয়ে আমি লিখিব লাগে। সো ডাটা টাইপছৰ কথা ক'বলৈ গ'লে ডাটা টাইপে এটা টেবুলত কলমত কি ধৰণৰ তথ্য সংগ্ৰহ কৰা হ'ব বা কেনেকুৱা ধৰণৰ তথ্য আমি তাতে এন্টাৰ কৰিম তাক নিৰ্ধাৰণ কৰা দেখা পোৱা যায়। ই তথ্যৰ সঠিকতা নিশ্চিত কৰাত আমাক সহায় কৰে। উদাহৰণস্বৰূপে যেনেকৈ সংখ্যাৰ বাবে আমি কি ব্যৱহাৰ কৰোঁ, INT ব্যৱহাৰ কৰোঁ, আৰু পাঠ্যৰ বাবে অৰ্থাৎ এলফাবেট লিখিবৰ কাৰণে আমি ভাৰ্চাৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়। ঠিক আছে, তাৰপিছত আগবাঢ়ি গৈছো। আমাক লিখিব দিছে চমু টকা ফায়াৰ এক্সটিংগুইশ্বাৰৰ ওপৰত, অৰ্থাৎ অগ্নি নিৰ্বাপক যন্ত্ৰৰ ওপৰত। সো অগ্নি নিৰ্বাপক যন্ত্ৰ হ'ল জৰুৰীকালীন অৱস্থাত সৰু জুই নিৰ্বাপন কৰিবলৈ ব্যৱহাৰ কৰা এক সুৰক্ষা আহিলা। সুৰক্ষা আহিলা এক ধৰণৰ হয় যেতিয়া কোনো এটা জৰুৰীকালীন অৱস্থা সৃষ্টি হৈ যায়, কৰবাত অগ্নি লাগি যায়, সৰু জুই হ'ব, বেছি ডাঙৰ জুই হ'লে পিনে আমি ফায়াৰ এক্সটিংগুইশ্বাৰৰ দ্বাৰা নুমুৱাব নোৱাৰো। ঠিক আছে, ইয়াত বিভিন্ন প্ৰকাৰ থকা দেখা পোৱা যায়, যেনে পানী, ফেন বা CO2 গেছযুক্ত যন্ত্ৰ, তেনেকুৱা ধৰণে বহুতো ধৰণৰ কি থকা দেখা পোৱা যায়, প্ৰকাৰ থকা দেখা পোৱা যায়। সো ফায়াৰ এক্সটিংগুইশ্বাৰ তোমালোকে মনত ৰাখিবা যে জৰুৰীকালীন অৱস্থাত আমি এইটো যন্ত্ৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত আগবাঢ়ি গৈছো। আমাক লিখিব কৈছে প্ৰাইমেৰী কি ভাৰ্চেছ ফৰেন কি, যে প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্য কি আছে। সো প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্য ক'বলৈ গ'লে মনত ৰাখিবা এখন টেবুলত মাত্ৰ এটাহে প্ৰাইমেৰী কি থাকিব পাৰে, আনহাতে এখন টেবুলত এটাতকৈ বহুতো বা দুটাতকৈ বহুতো ফৰেন কি থকাটো স্বাভাৱিক বা থাকিব পাৰে। প্ৰাইমেৰী কিৰ মান কেতিয়াও কি হ'ব নোৱাৰে, নাল হ'ব নোৱাৰে। নাল মানে কি, খালী থাকিব নোৱাৰে। ঠিক আছে, নাল মানে খালী থাকিব নোৱাৰে। লগতে প্ৰাইমেৰী কি বিলাক কি হ'ব লাগিব, ইউনিক হ'ব লাগিব। কিন্তু ফৰেন কিৰ কথা ক'বলৈ গ'লে ফৰেন কিৰ মান আমি খালী ৰাখিব পাৰো আৰু আমাৰ মান বিলাক কি হ'ব পাৰে, ডুপ্লিকেট হ'ব পাৰে। ঠিক আছে, প্ৰাইমেৰী কি কৰে, ইয়াত যিটো দিয়া আছে প্ৰাইমেৰী কি এখন টেবুলৰ প্ৰতিটো ৰেকৰ্ডক অন্যান্যভাৱে চিনাক্তকৰণ কৰাত সহায় কৰে। ঠিক আছে, আৰু বৈদেশিক কি কৰে, দুখন টেবুলৰ মাজত সম্পৰ্ক স্থাপন কৰাত সহায় কৰা দেখা পোৱা যায়। অন্য এখন টেবুলৰ ফৰেন কি বিলাক সাধাৰণতে সেইখন টেবুলৰ প্ৰাইমেৰী কি বুলিও কোৱা দেখা পোৱা যায়। ঠিক আছে, ওকে। তাৰপিছত দিয়া আছে যে স্টেপ টু ক্ৰিয়েট এ কন্টাক্ট ইণ্ডিভিজুৱেলি ইন জোহো CRM। জোহো CRMত কেনেকুৱাকৈ আমি ইণ্ডিভিজুৱেলি কন্টাক্ট ক্ৰিয়েট কৰিম। সো ইণ্ডিভিজুৱেলি কন্টাক্ট ক্ৰিয়েট কৰিবৰ কাৰণে কি কৰিব লাগিব, জোহো CRMত লগ ইন কৰি আমি কন্টাক্ট মেনুৱেললৈ যাম। তাৰপিছত প্লাছ চাইনত ক্লিক কৰিম, ক্ৰিয়েট কন্টাক্টত ক্লিক কৰিম, বটনটো ক্লিক কৰক। তাৰপিছত নাম, ইমেইল আৰু ফোনৰ দৰে বিৱৰণসমূহ আমি তাত এণ্টাৰ কৰিম আৰু তাৰপিছত কি কৰি দিম, সেভ বটনত ক্লিক কৰি দিম, বাছ হৈ গ'ল। এইটো ষ্টেপ তোমালোকে মনত ৰাখিব লাগিব। এই ষ্টেপখিনি তোমালোকে পৰীক্ষাত কিন্তু বাৰে বাৰে আহি থাকে। এটা কোৱেশ্চন বাৰে বাৰে ৰিপিটেডলি আহিছে, সেইটো হ'ল জোহো CRMত কেনেকুৱাকৈ চাইন ইন কৰিম। আৰু এইটো নতুনকৈ আমি চাই আছো এইটো কোৱেশ্চন। ঠিক আছে, যে কেনেকুৱাকৈ কন্টাক্ট বিলাক ইণ্ডিভিজুৱেলি জোহো CRMত অন্তৰ্ভুক্ত কৰা যাব বা এড কৰা যাব। ঠিক আছে, আগবাঢ়ি গৈছো। তাৰপিছত দিয়া আছে যে SQL কমাণ্ড ব্যৱহাৰ কৰিব লাগে ফৰ মুভি
MOVIE মুভি টেবল এটা বনাব লাগে ঠিক আছে যেটো টেবলৰ নাম হ'ব কি মুভি সো প্ৰথমে টেবলটো ক্ৰিয়েট কৰিব গৈছে এই নম্বৰত দি আছে ক্ৰিয়েট টেবল সো ক্ৰিয়েট টেবল কৰিবৰ কাৰণে কি আমি ব্যৱহাৰ কৰো সাধাৰণতে আমি ব্যৱহাৰ কৰো ক্ৰিয়েট প্ৰথমে ক্ৰিয়েট লিখো হয় না নহয় ক্ৰিয়েট লিখি পিনে টেবল লিখি পিনে যেটো আমি নাম দিম টেবলৰ হেতু টেবলৰ নাম কি দিয়া আছে মুভি তেনেহলে মুভি লিখিলো লিখি পিনে ব্ৰেকেট স্টাৰ্ট কৰিলো ব্ৰেকেট স্টাৰ্ট কৰি পিনে আমি কি কৰিব পাৰো ইয়াত কেতবৰ সিদ্ধান্ত লব পাৰো বা ডিসাইড কৰি ৰাখিব পাৰো আৰু তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে যদি এইবিলাক কঠিন পোৱা নহয় ক্ৰিয়েট টেবল মুভি লিখি পিনে সেমিকলন দি দিবা বাস শেষ হৈ গল আৰু একো লিখিব নালাগে সো ইয়াত কি দিয়া আছে MIDINT মানে কি বুজি পোৱা INT মানে অলপ আগতে কলো মই মুভি নেম ভাৰ্চাৰ 255 ক্যাটাগৰি ভাৰ্চাৰ 255 ৰিলিজ ডেট এনেকৈ লিখি পিনে ডেট লিখি দিয়া আছে তাৰ মানে মুভিৰ এই গোটেই ডিটেইলছ বিলাক নহয় গোটেই ডিটেইলছ বিলাক এনেকৈ থাকিব ঠিক আছে MIDINT অৰ্থাৎ যেটো আমাৰ সিৰিয়াল নম্বৰ বুলি তোমালোকে ক'ব পাৰা হা INT বা ইন্টিজাৰ নম্বৰ থাকিব এইবিলাক সাধাৰণতে কলম বিলাকক বুজাই আছে কলমত কি থাকিব কি কলম থাকিব মুভি নেমৰ এটা কলম থাকিব যাৰ যেটো টাইপটো হ'ব ডাটা টাইপটো হ'ব ভাৰ্চাৰ হৈ যাব 255 মানে 255 মানে কি যে কিমানটা শব্দৰ ভিতৰত আমি লিখিব লাগে হেতু বুজাই ঠিক আছে ক্যাটাগৰি ভাৰ্চাৰ 255 ক্যাটাগৰিটো কোনটো ক্যাটাগৰিৰ মুভি হয় হেতু সিলেকশন কৰিব পাৰিম এটো ভাৰ্চাৰ দি ৰাখিলো কাৰণ লিখিব লাগিব এলফাবেট ব্যৱহাৰ কৰিব লাগিব আৰু ৰিলিজ ডেট এটো ডেট ব্যৱহাৰ কৰিব লাগিব সেই কাৰণে তাতে ডেট এনেকৈ লিখি দিয়া আছে ঠিক আছে তাৰ পিছত কৈছে যে ডিসপ্লে অল ইনফো সববিলাক ইনফৰমেশন আমি ডিসপ্লে কৰিবৰ কাৰণে আমি সিলেক্ট অপচনত গৈ সিলেক্ট কমান্ড ব্যৱহাৰ কৰিব লাগিব সিলেক্ট কমান্ড ব্যৱহাৰ কৰি পিনে কি কৰিব লাগিব ফ্ৰম মুভি এনেকৈ লিখিব লাগিব আৰু সেমিকলন দিব লাগিব বাস শেষ হৈ গল ঠিক আছে মুভিৰ পৰা আমি তাৰ মানে ডিটেইলছ খিনি চাব পাৰিম এতিয়া তাৰ পিছত সি নম্বৰ দি আছে ডিসপ্লে SMS মুভি যদি SMS মুভি খিনি আমি ডিসপ্লে কৰিব বিচাৰো তেনেহলে কি কৰিব লাগিব সিলেক্ট তাৰ পিছত ফ্ৰম মুভি তাৰ পিছত হোয়াৰ মুভি নেম ইজ ইকুয়াল টু SMS মুভি যত মুভিৰ নাম খিনি দি আছে কি হিচাপে SMS মুভি হিচাপে দি আছে সেইখিনিয়ে যাব বিচাৰো মনত ৰাখিবা স্পেসিফিক ভাবে চোৱাৰ কাৰণে হা বিচাৰি উলিবৰ কাৰণে আমি সিলেক্টৰ লগত কি ব্যৱহাৰ কৰো মানে হোয়াৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰ পিছত যদি ৰিমুভ কৰিব বিচাৰো ৰিমুভ হিন্দি মুভি তেনেহলে কি কৰিম ডিলিট কমান্ড ব্যৱহাৰ কৰিম ফ্ৰম মুভি কৰ পৰা যে মুভি নামৰ যেটো আমাৰ টেবল আছে টেবলৰ পৰা হোয়াৰ মুভি নেম ইজ ইকুয়াল টু হিন্দি মুভি এনেকৈ লিখিব লাগিব ঠিক আছে যত মুভিৰ নামটো কি আছে হিন্দি মুভি আছে হেতু আমি কি কৰিব লাগে ডিলিট কৰিব লাগে বা ৰিমুভ কৰিব লাগে ৰিমুভ মানে ডিলিট ব্যৱহাৰ কৰা ঠিক আছে ড্ৰপ টেবলটো যদি এতি আমি ড্ৰপ কৰি দিও তেনেহলে কি কৰিব লাগিব সেম ড্ৰপ টেবল যেটো টেবলৰ নাম আছে মুভি লিখি পিনে সেমিকলন মাৰি দিবা বাস শেষ হৈ গল গোটেই টেবলটো কি হৈ যাব ভ্যানিশ হৈ যাব বা নাই কি হৈ যাব ওকে বুজি পাইছে অলপ টাফ হয় যিয়ে নহওক তাৰ পিছত এমপ্লয়াবিলিটি স্কিল লৈ আহিছো ঠিক আছে নিউজপেপাৰ এটা কি হয় নিউজপেপাৰ এটা ভাৰ্বেল কমিউনিকেশন হয় কাৰণ তাতে কি থাকে লিখিত থাকে হয় না নহয় লিখাবিলাক তাতে থাকে নহয় ঠিক আছে নিউজপেপাৰত গতিকে এটো কি হৈ যাব ভাৰ্বেল কমিউনিকেশন বা মৌখিক যোগাযোগৰ ভিতৰত পৰি যাব তাৰ পিছত দিয়া আছে সায়েন্স ডিফাইন এ ফৰ্মুলা ইন স্প্রেডশীট কোনটো সাইন ব্যৱহাৰ কৰিলে পিনে ফৰ্মুলাটো আৰম্ভ হোৱা দেখা পোৱা যায় ফৰ্মুলা আৰম্ভ হোৱা দেখা পাওঁ সাধাৰণতে আমি ইজ ইকুয়াল টু সাইন ৰিনিউৱেবল এনাৰ্জিৰ সোৰ্সৰ এটা নাম লিখিব কৈছে এটো হ'ব সৌৰ শক্তি বা সোলাৰ এনাৰ্জি তাৰ পিছত কৈছে হুইচ ইজ নট এ ফাংশন কি কোনটো ফাংশন কি নহয় সো F13 নহয় কাৰণ এটা কিবোৰ্ডত ফাংশন কি কিমানটা থাকে 12 পৰ্যন্ত থাকে F1 F2 F3 F4 এনেকৈ F12 পৰ্যন্ত থাকে F13 না থাকে ঠিক আছে এতিয়া পাৰ্থক্য লিখিব দিছে ফাইন্ড দ্য ডিফাৰেন্সেস ভাৰ্বেল আৰু নন ভাৰ্বেল কমিউনিকেশনৰ মাজত মৌখিক আৰু অমৌখিক যোগাযোগৰ মাজত পাৰ্থক্য লিখিব দিছে ঠিক আছে সো যেতিয়া আমি ভাষাৰ ব্যৱহাৰ কৰি বা শব্দৰ ব্যৱহাৰ কৰি কাৰোবাৰ লগত যোগাযোগ স্থাপন কৰিম যেনেকৈ কৈ মুখামুখি কৈ কথা পতা লিখা পঢ়া ইমেল লিখা চিঠি লিখা এইবিলাক কি হৈ যাব মৌখিক যোগাযোগৰ ভিতৰত পৰি যাব আনহাতে অমৌখিক যোগাযোগ বুলি কোৱাৰ লগে লগে অমৌখিক যোগাযোগত আমি কোনো ধৰণৰ শব্দৰ ব্যৱহাৰ কৰা নহয় অমৌখিক যোগাযোগত আমি ইংগিতৰ সহায়েৰে হে ভাৱৰ আমি কি কৰো আদান প্ৰদান কৰা দেখা পোৱা যায় আমাৰ শৰীৰৰ ভংগিমা আমাৰ চকুৰ আই কন্টাক্ট যাক আমি কওঁ চকুৰ ভংগিমা বা চকুৰ যোগাযোগ বা আমাৰ ফেচিয়াল এক্সপ্ৰেছনৰ ওপৰত আমাৰ মুখ মণ্ডলৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায় হা গতিকে এইখিনি হল আমাৰ কি অমৌখিক যোগাযোগৰ ভিতৰত পৰিব তাৰ পিছত আহি গল আমাৰ ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল ৰিসোৰ্সেছৰ কথা কৈ আছে অৰ্থাৎ নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ কথা ইয়াত কৈ আছে সো
তোমালোকেতো জানাই ৰিনিউৱেবল এনাৰ্জি মানে কি আৰু নন ৰিনিউৱেবল এনাৰ্জি মানে কি। ৰিনিউৱেবল মানে কি, যেতিয়া আমি যিবিলাক শক্তি আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰো তাক ৰিনিউৱেবল এনাৰ্জি বুলি কোৱা হ'ব। আৰু নন ৰিনিউৱেবল এনাৰ্জি মানে কি, যিবিলাক শক্তি আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আকৌ এবাৰ ব্যৱহাৰ কৰিব নোৱাৰো বা শেষ হৈ যায় তাক আমি নন ৰিনিউৱেবল এনাৰ্জি বুলি সাধাৰণতে কোৱা দেখা পোৱা যায়। যেনেকুৱাকৈ বতাহৰ শক্তি, হাইড্ৰ পাৱাৰৰ শক্তি, সোলাৰ শক্তি, তাৰপিছত এইবিলাক বায়োমাছ, এইবিলাক কি হৈ যাব আমাৰ ৰিনিউৱেবল এনাৰ্জি হৈ যাব। আৰু নন ৰিনিউৱেবল এনাৰ্জিৰ কথা ক'বলৈ গ'লে যেনেকুৱাকৈ খাৰুৱা তেলবিলাক, কলবিলাক, এইবিলাক কি হৈ যাব আমাৰ নন ৰিনিউৱেবল এনাৰ্জি হৈ যাব। আমি এইবিলাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰিম। এবাৰ কয়লা জ্বলাই দিলে পিনে পিছত আকৌ আমি সেইখিনি একেখিনি কয়লা ঘূৰাই নেপাওঁ। ঠিক আছে। নৱীকৰণযোগ্য সম্পদবিলাক সাধাৰণতে প্ৰকৃতিয়ে নিজে নিজে সৃষ্টি কৰি থকা দেখা পোৱা যায়, যেনে সৌৰশক্তি, বায়ু শক্তি। আনহাতে অনৱীকৰণযোগ্য সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় বা এইবোৰ সৃষ্টি হবলৈ লাখ লাখ বছৰ বা কোটি কোটি বছৰৰ কি লাগে, সময়ৰ প্ৰয়োজন হয়। তাৰপিছত আগবাঢ়ি গৈছো যে সাষ্টেইনেবল ডেভেলপমেন্টৰ কথা কৈ আছে, বহনক্ষম উন্নয়নৰ কথা কৈ আছে। সাষ্টেইনেবল ডেভেলপমেন্টৰ কাৰণে আমি আমাৰ পৰিবেশৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, আমাৰ সমাজৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, আমি আমাৰ ইকনমিকৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। লগতে মনত ৰাখিবা, যেতিয়া এই তিনিটাৰ প্ৰতি লক্ষ্য ৰাখিম তাৰ পিছত যেটো নিষ্কাশন ওলাই আহিব সেইটো কি হ'ব, সাষ্টেইনেবল হৈ যাব। ঠিক আছে। বহনক্ষম উন্নয়ন হল এক প্ৰকাৰৰ উন্নয়ন যিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহ এনেদৰে পূৰণ কৰে যাতে ভৱিষ্যৎ প্ৰজন্মৰ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষমতাৰ কোনো ধৰণৰ কি নাহে, বাধাৰ সৃষ্টি নহয়। ইয়াৰ অৰ্থ আমি এনেকুৱাকৈ ক'ব পাৰো যে প্ৰাকৃতিক সম্পদসমূহ অতি সাৱধানে ব্যৱহাৰ কৰা যাতে সেইবিলাক ভৱিষ্যৎ প্ৰজন্মৰ বাবেও আমি ৰাখি থৈ যাব পাৰো। ইয়াৰ তিনিটা মূল লক্ষ্য বা কাৰণ আমি এনেকুৱাকৈ ক'ব পাৰো যে অৰ্থনৈতিক বিকাশ লাভ কৰা, সামাজিক সমতা লাভ কৰা আৰু পৰিবেশখিনি সুৰক্ষিত কৰি ৰখা। উদাহৰণস্বৰূপে প্ৰদূষণ কম কৰিবলৈ সৌৰশক্তি ব্যৱহাৰ কৰাটো কিন্তু এটা বহনক্ষম উন্নয়নৰ কি হ'ব, অংশ হ'ব বা অংশ হ'ব বা কাৰ্য হ'ব। ঠিক আছে। আই হোপ তোমালোকে বুজি পাইছা। মই যিমানখিনি পাৰো যেনেকুৱাকৈ পাৰো মই বুজাই দিবলৈ যত্ন কৰি আছো। মই নিজেও অধম মূৰমতি, মোৰ একো জ্ঞান নাই। ঠিক আছে। তথাপিও যিখিনি পাওঁ সেইখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰি থাকো সদায়। অলপ সাপোর্ট কৰিবা। সাবস্ক্ৰাইবাৰ বহুত কম, ভিউজ নাই একেবাৰে। ঠিক আছে। তোমালোকে মোক অলপ মোটিভেট কৰিবৰ যত্ন কৰিবা। ঠিক আছে। মই নিজে মোটিভেট হৈ থাকো এনি টাইম, কোনো অসুবিধা নাই। মোক ভাল লাগে কাৰণে মই কামখিনি কৰি থাকো। কিন্তু তোমালোকক মই ৰিকুৱেষ্ট কৰিলো এটা যে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, অলপ হেল্প কৰি দিবা। ঠিক আছে। আজিৰ ক্লাছখিনি ইয়াতে সমাপ্ত কৰিলো। আশা কৰো বুজি পাইছা। যদি বুজি পোৱা নাই প্লেলিষ্ট তোমালোকৰ কাৰণে এক্সট্ৰাকৈ সেপাৰেটকৈ বনাই ৰাখিছো মই। ইতিমধ্যে ভালেকেইটা ডিষ্ট্ৰিক্টৰ 4খনমান ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰিছো মই। তোমালোকে প্লিজ গৈ পিনে চাবা, তাৰপৰা পৰীক্ষাত তোমালোকে কমন পাবা। ঠিক আছে। যদি মানে জয় হিন্দ, জয় ভাৰত।